নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এন খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল এই মুহূৰ্তত আহি পৰিছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। আজি জুবিনৰ ঘটনাৰ সন্দৰ্ভত বহু তথ্য প্ৰকাশৰ সম্ভাৱনা। তদন্তৰ সন্দৰ্ভত কেইবাটাও তথ্য প্ৰকাশৰ সম্ভাৱনা। এছআইটিৰ তদন্তকাৰী বিষয়া ৰজি কলিতাই দিলে ইংগিত। দিবলৈছে এটা ব্ৰেকিং নিউজ। আজি জুবিনৰ ঘটনাৰ সন্দৰ্ভত বহু তথ্য প্ৰকাশৰ সম্ভাৱনা। আজি ডেডলাইন বান্ধি দিলে এছআইটিয়ে। ক্ষিপ্ৰতাৰে আগবাঢ়িছে জুবিনৰ মৃত্যুৰ তদন্ত। অতি সূক্ষ্মতাৰে চলিছে এতিয়া তদন্ত। আজি তদন্তৰ সন্দৰ্ভত কেইবাটাও তথ্য প্ৰকাশৰ সম্ভাৱনা। এছআইটিৰ তদন্তকাৰী বিষয়া ৰজি কলিতাই দিলে ইংগিত। পৰৱৰ্তী খবৰ। জুবিনক যিয়ে ছিংগাপুৰত শেষ কৰি পেলালে সিহঁতকো শেষ কৰি পেলাব লাগে। জুবিন সহজ সৰল মনৰ মানুহ আছিল। জুবিনে আমাক মৰমত ৰাখিছিল, কিন্তু সিদ্ধাৰ্থই নিজকে ৰজা বুলি ভাবিছিল। শেখৰ ভাল মানুহ নহয়, পেট মন দুয়োটা পচা। সিদ্ধাৰ্থ শেখৰ বিৰুদ্ধে মুখ খুলিলে এতিয়া জুবিন গাৰ্গৰ দুই ঘনিষ্ঠ ৰাজা বৰুৱা আৰু পাৰ্থ গোস্বামী। জুবিন গাৰ্গে আমাক মৰমত ৰাখিছিল, কিন্তু সিদ্ধাৰ্থই নিজকে ৰজা বুলি ভাবিছিল। সিদ্ধাৰ্থৰ বিৰুদ্ধে মুখ খুলিলে এতিয়া ৰাজা বৰুৱা লগতে পাৰ্থ গোস্বামীয়ে। জুবিন গাৰ্গ ছিংগাপুৰলৈ যোৱাৰ কথা আমি অৱগত নাছিলোঁ। সকলো কাম কৰে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। জুবিন গাৰ্গ সৰল মনৰ মানুহ আছিল। আমাক তেওঁ কোনোদিনেই অসুবিধা দিয়া নাছিল, কিন্তু সিদ্ধাৰ্থ একচৰ্তি সম্ৰাট হিচাপে আছিল। সিদ্ধাৰ্থই সমগ্ৰ অনুষ্ঠানসমূহৰ এগ্ৰিমেণ্ট কৰিছিল। এগ্ৰিমেণ্টৰ বিষয়ে জুবিন গাৰ্গে ইমান জ্ঞাত নাছিল। এতিয়া ছিংগাপুৰত জুবিনৰ লগত কি হৈছিল জানিবই লাগিব। যদি জুবিনক হত্যা কৰিছে তেন্তে হত্যাকাৰীক ফাঁচি দিয়ক। শেখৰ সকলোৰে লগত ভাল সম্পৰ্ক, কিন্তু শেখৰ এজন ভাল মানুহ নহয়, পেট পচা মানুহ। আমাক সিদ্ধাৰ্থই যোৱা 2 বছৰ এডজাষ্ট কৰি থাকিবলৈ কৈছিল। পৰৱৰ্তী খবৰ। প্ৰমোদ দুৰ্নীতিৰ পাহাৰত চলিব এতিয়া বুলডোজাৰ। 2 নম্বৰী কৰি চাকৰি লোৱাসকল হেৰুৱাব এতিয়া চাকৰি। প্ৰশাসনৰ বাঘজৰি ধৰিয়েই ফুল একশ্যন মুডত এতিয়া হাগ্ৰামা মহিলাৰে। দিবলৈছে এটা ব্ৰেকিং আপডেট। প্ৰমোদ বড়োৰ দুৰ্নীতিৰ পাহাৰত চলিব এতিয়া বুলডোজাৰ। 2 নম্বৰী কৰি চাকৰি লোৱাসকলে হেৰুৱাব এতিয়া চাকৰি। ফুল একশ্যন মুডত এতিয়া হাগ্ৰামা মহিলাৰে। দুৰ্নীতিমুক্ত হ'ব এতিয়া BTC। প্ৰমোদ বড়োৰ দিনৰ দুৰ্নীতি এতিয়া নিযুক্তি ফাদিল হ'ব। সকলো দুৰ্নীতি কেলেংকাৰীৰ তদন্ত কৰা হ'ব। পিছৰ দুৱাৰেদি চাকৰি লোৱাসকলে হেৰুৱাব লাগিব এতিয়া চাকৰি। যিয়ে 2 নম্বৰী কৰি চাকৰি লৈছিল তেওঁৰ চাকৰি যাব। এটা শপত গ্ৰহণ কৰি স্পষ্টকৈ গেৰাণ্টি দিলে হাগ্ৰামাই। নিৰ্বাচনী প্ৰচাৰত দিয়া 5টা গেৰাণ্টি পুনৰ প্ৰতিশ্ৰুতি এতিয়া হাগ্ৰামাৰ। প্ৰতিটো জনগোষ্ঠীক মাটিৰ পট্টা দিয়া। নিৰ্বাচনী প্ৰচাৰত দিয়া 5টা গেৰাণ্টিৰ পূৰণৰ প্ৰতিশ্ৰুতি এতিয়া হাগ্ৰামাৰ। প্ৰতিটো জনগোষ্ঠীক মাটি পট্টা দিব হাগ্ৰামা চৰকাৰে। মহিলাসকলক আত্মসহায়ক গোটৰ সহায় কৰিব এতিয়া হাগ্ৰামা চৰকাৰে। পৰৱৰ্তী খবৰ। এটা ব্ৰেকিং নিউজ। কি হৈছে প্ৰকৃতিৰ ভয়ংকৰ ভূমিস্খলন। বানে তছনছ কৰিলে ভূটান, দাৰ্জিলিং, নেপালত। ঘূৰ্ণীবতাহ শক্তিৰ তাণ্ডৱ লীলা। দাৰ্জিলিং, নেপালত এতিয়া জীৱন শেষ হ'ল 75 গৰাকী। দিবলৈছে এটা ব্ৰেকিং নিউজ। দেশৰ প্ৰান্তে প্ৰান্তে প্ৰকৃতিৰ তাণ্ডৱ লীলা। ভয়ংকৰ ভূমিস্খলন, বানৰ প্ৰভাৱত ভূটান, দাৰ্জিলিং, নেপাল। ঘূৰ্ণীবতাহ শক্তিয়ে সংহাৰ চলালে পশ্চিমবংগৰ দাৰ্জিলিঙত। দাৰ্জিলিঙত ভয়ংকৰ ভূমিস্খলনত প্ৰাণ গ'ল 23 গৰাকী। এটা ভূটানৰ টালা জলবিদ্যুৎ প্ৰকল্পৰ ওপৰেৰে বাগৰিছে পানী। ভয়ংকৰ বানৰ পৰা জনতাক উদ্ধাৰ কৰে ভাৰতীয় সেনাই। এটা ভয়ংকৰ ভূমিস্খলন বানত নেপালত 52 গৰাকীকৈ মৃত্যু হয়। এটা ভূটানৰ বান্ধে পশ্চিমবংগৰ অসমত জলপ্ৰলয়ৰ সৃষ্টিৰ আশংকা। দেশৰ প্ৰান্তে প্ৰান্তে প্ৰকৃতিৰ তাণ্ডৱ লীলা দেখিবলৈ পোৱা গৈছে। ভয়ংকৰ ভূমিস্খলন, বানৰ প্ৰভাৱত এতিয়া ভূটান, দাৰ্জিলিং, নেপালত ভয়ংকৰ সৃষ্টি হয়। পৰৱৰ্তী খবৰ। জুবিনক শেষ কৰি পেলালে সিদ্ধাৰ্থ শেখৰে। জুবিনৰ সকলো দুৰ্বলতা জানিছিল সিদ্ধাৰ্থ আৰু শেখৰে। স্ক্ৰিপ্ট মতে কাৰোবাৰ নিৰ্দেশত যি টি কথা কৈ আছে শেখৰে। জুবিন গাৰ্গৰ ঘনিষ্ঠ বন্ধু পাৰ্থ প্ৰতিম গোস্বামীয়ে উদঙালে শেখৰৰ স্বৰূপ।
জুবিন গাৰ্গৰ সহযোগী শেখৰক লৈ মহা বিস্ফোৰণ শেখৰজ্যোতি গোস্বামীৰ ভাল মানুহ নাছিল শেখৰ পেট পচা আমাক শান্তিত থাকিব দিয়া নাছিল জুবিন গাৰ্গৰ পকেটত টকা নাছিল কিন্তু কেনেকৈ জুবিনে মেনেজ কৰিছিল পইচা শেখৰে স্ক্ৰিপ্টৰ মতে যি টি কথা বকি আছে কোনোবাই পিছফালৰ পৰা শেখৰক চলাই আছে সেইদিনা শেখৰ আৰু সিদ্ধাৰ্থৰ একেটা ৰুমতেই আছিল যদি বিপান কৰাইছিল কিয় মনে মনে আছিল 15-16 দিন এটা জুবিনৰ পানীত নমাৰ আচল ভিডিঅ'বোৰ কিয় দিয়া নাই তাক লৈ ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে পাৰ্থপ্ৰতিম গোস্বামীয়ে কিয় টুকুৰা টুকুৰকৈ পঠিয়াই থকা হৈছিল জুবিনৰ ভিডিঅ'বোৰ মুঠতে নিজৰ এনজয়মেণ্টৰ কাৰণে জুবিনক শেষ কৰি দিলে এতিয়াও বহু ভিডিঅ' লুকুৱাই ৰাখিছে তেওঁলোকে জুবিন গাৰ্গৰ সকলো দুৰ্বলতা জানিছিল সিদ্ধাৰ্থ আৰু শেখৰে শেখৰ আৰু সিদ্ধাৰ্থৰ সলনি হৈছিল ৰেহৰূপ এটা মেনেজাৰ সলনি হৈছিল জুবিনৰ সংগীয়ে গমেই পোৱা নাছিল ফিটা কাটোতেই কিমান টকা পায় জুবিনে নাজানিছিল সেই কথা চিআইডিয়ে শেখৰে দিয়া স্বীকাৰোক্তিক লৈ জুবিনৰ সহশিল্পীৰ বিস্ফোৰণ পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ আজিৰ ভিতৰত জুবিনৰ সৈতে ইয়তত থকা ছিংগাপুৰৰ 8 প্ৰৱাসী অসমীয়া গুৱাহাটীত হাজিৰ হ'বই লাগিব 6 অক্টোবৰ অৰ্থাৎ আজিয়েই চিআইডিত হাজিৰ হ'ব লাগিব অন্যথা যিমান কঠোৰ হ'ব পাৰোঁ সিমানেই কঠোৰ হ'ম জুবিনৰ পোষ্টমৰ্টেম ৰিপৰ্টত আমি ৰাজহুৱা নকৰোঁ জুবিনৰ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য আজি ডেডলাইন আজি গুৱাহাটীৰ হাজিৰ হ'ব লাগিব 8 গৰাকীকৈ প্ৰৱাসী অসমীয়া জুবিনৰ সৈতে ইয়তত থকা 8 গৰাকী প্ৰৱাসী অসমীয়া উপস্থিত হ'ব লাগিব গুৱাহাটীত তদন্তৰ আওতালৈ আহিব জুবিনৰ সৈতে ইয়ত পাৰ্টিত থকা প্ৰৱাসী অসমীয়া 6 অক্টোবৰৰ ভিতৰত গুৱাহাটীত উপস্থিত নহ'লে কঠোৰ হ'ব চৰকাৰ আজিৰ ভিতৰত গুৱাহাটীত উপস্থিত হ'বই লাগিব ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব কেতিয়া গুৱাহাটীত উপস্থিত হ'ব অসম আৰক্ষী ছিংগাপুৰলৈ গৈ তেওঁলোকক ধৰি আনিব নোৱাৰে আমি ইয়তত থকা লোকসকলৰ পিতৃ মাতৃৰ সৈতে কথা পাতিম যদি আজিৰ ভিতৰত তেওঁলোক নাহে তেনেহ'লে আমি কঠোৰ হ'ম এনেদৰে মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈ দেৱব্ৰত শইকীয়াৰ শ্যামকানু তিনুৱে CBI তদন্ত বিচাৰিছে এয়া কাকতলীয়া সংযোগ নে তেওঁলোকে কথা পাতি আছে আমি নাজানো আমি জুবিনৰ পোষ্টমৰ্টেম ৰিপৰ্টত আমি ৰাজহুৱাও নকৰোঁ কোনোবাই চাব বিচাৰিলে আমি ব্যৱস্থা কৰি দিম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য পৰৱৰ্তী খবৰ ক্ষিপ্ৰতাৰে আগবাঢ়িছে এতিয়া জুবিনৰ ঘটনাৰ তদন্ত ডেডলাইন বান্ধি দিলে SITৰ দলে কাইলৈ বহু তথ্য প্ৰকাশৰ সম্ভাৱনা দিব লৈছে এটা ব্ৰেকিং আপডেট ক্ষিপ্ৰতাৰে আগবাঢ়িছে জুবিনৰ মৃত্যুৰ তদন্ত কাইলৈ ডেডলাইন বান্ধি দিলে SITৰ দলে অতি সূক্ষ্মতাৰে চলিছে এতিয়া তদন্ত কাইলৈ তদন্তৰ সন্দৰ্ভত বহু তথ্য প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে SITৰ তদন্তকাৰী বিষয়া ৰৌজি কলিতাই দিলে ইংগিত ক্ষিপ্ৰতাৰে আগবাঢ়িছে এতিয়া জুবিনৰ মৃত্যুৰ তদন্ত পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ পোষ্টমৰ্টেম ৰিপৰ্টক লৈ ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ পোষ্টমৰ্টেম ৰিপৰ্টক লৈ ডাঙৰ ঘোষণা বিচৰাসকলে চাব পাৰিব এতিয়া জুবিনৰ মৰণোত্তৰ ৰিপৰ্ট চিআইডিৰ কাৰ্যালয়ত গৈ আবেদন কৰিব লাগিব প্ৰতিবেদনৰ বাবে ৰাজ্য চৰকাৰে ৰাজহুৱা নকৰে পোষ্টমৰ্টেম ৰিপৰ্ট আইনী প্ৰক্ৰিয়াৰ মাজেৰে চাব পাৰিব মৃত্যুৰ প্ৰকৃত কাৰণ ন্যায়িক প্ৰক্ৰিয়াৰ লগত সংগঠিত ৰাখি ৰাজহুৱা নহয় পোষ্টমৰ্টেম ৰিপৰ্ট যিসকলে এই ৰিপৰ্ট চাব বিচাৰে আইনী প্ৰক্ৰিয়াৰ মাজেৰে দেখুওৱা হ'ব তদন্তৰ প্ৰক্ৰিয়াৰ মাজতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা এটা কি কাৰণত মৃত্যু হৈছিল সকলো বিতংভাৱে আছে সেই ৰিপৰ্টত এটা গৰিমাকে ৰিপৰ্ট লোৱাত অগ্ৰাহ্য কৰাৰ পাছতেই ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছিংগাপুৰ আৰু GMCHৰ দুয়োখন প্ৰতিবেদন চাব পাৰিব বিচৰাসকলে নিশ্চিত কৰিব লাগিব যাতে ন্যায়িক প্ৰক্ৰিয়াৰ ব্যাঘাত নহয় এটা জুবিন গাৰ্গৰ পোষ্টমৰ্টেম ৰিপৰ্টক লৈ ডাঙৰ ঘোষণা পৰৱৰ্তী খবৰ শপত গ্ৰহণ কৰি BTC-বাসীক 5টাকৈ গেৰাণ্টি দিলে হাগ্ৰামা মহিলাৰীয়ে 5টা গেৰাণ্টিৰে BTC সলাই দিব এতিয়া হাগ্ৰামাই
দিবলৈছে এটা ব্ৰেকিং আপডেট শপত গ্ৰহণ কৰি BTCৰ দেশবাসীক 5টাকৈ গেৰাণ্টি হাগ্ৰামাৰ 5টা গেৰাণ্টিৰ BTC খলাই দিব এতিয়া হাগ্ৰামাৰ নিৰ্বাচনী প্ৰচাৰত দিয়া 5টা গেৰাণ্টি পূৰণৰ প্ৰতিশ্ৰুতি এতিয়া হাগ্ৰামাৰ প্ৰতিটো জনগোষ্ঠীক মাটিৰ পট্টা দিব এতিয়া হাগ্ৰামা চৰকাৰে মহিলাসকলৰ আত্মসহায়ক গোটক সহায় কৰিব হাগ্ৰামা চৰকাৰে স্বচ্ছ আৰু নিকা নিযুক্তিৰে BTC খলাই দিয়াৰ প্ৰতিশ্ৰুতি এৰা শপত গ্ৰহণ কৰি BTC বাসীক 5টাকৈ গেৰাণ্টি দিয়ে হাগ্ৰামাই পৰৱৰ্তী খবৰ ছিংগাপুৰত বগা চোলা পিন্ধা ইয়ট পাৰ্টি কৰা কেইজন বিপদ সমাগত 24 ঘণ্টাৰ ভিতৰত অসম নাপালেহি লোৱা হ'ব এতিয়া কঠোৰ ব্যৱস্থা মুখ্যমন্ত্ৰীয়ে কিয় নিদিয়ে ছিংগাপুৰৰ বগা চোলা পিন্ধা পাৰ্টি কৰা কেইজন বিপদ সমাগত 24 ঘণ্টাৰ ভিতৰত অসম নাপালেহি লোৱা হ'ব কঠোৰ ব্যৱস্থা ছিংগাপুৰৰ প্ৰবাসী অসমীয়াক কিয়নি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এছআইটিক সহযোগ নকৰিলে গ্ৰেপ্তাৰ হ'ব পাৰে প্ৰবাসী অসমীয়া কাইলৈ অন্তিম সময় বান্ধি দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ছিংগাপুৰৰ বগা চোলা পিন্ধা পাৰ্টি কৰা কেইজন বিপদ সমাগত এটা 24 ঘণ্টাৰ ভিতৰত অসম নাপালে লোৱা হ'ব এতিয়া কঠোৰ ব্যৱস্থা পৰৱৰ্তী খবৰ CRDৰ কাৰ্যালয়ত ভাত যোগান ধৰি থকা শ্যাম কানুৰ পত্নী কিয় তদন্তৰ আওতালৈ অহা নাই শ্যাম কানুৰ সৈতে ছিংগাপুৰত উপস্থিত আছিল পত্নীও অনিতা ডেকাৰ মহন্তৰ সন্দৰ্ভত অখিল গগৈ মহা বিস্ফোৰণ দিবলৈছে এটা ব্ৰেকিং আপডেট CIDৰ অফিচত গৈ ভাত দি থকাৰ শ্যাম কানুৰ পত্নী কিয় তদন্তলৈ অহা নাই কিন্তু বৰ্তমান পৰ্যন্ত CIDৰ তদন্তৰ আওতালৈ অহা নাই অনিতা ডেকা শ্যাম কানুৰ পত্নীৰ সন্দৰ্ভত এইবাৰ অখিল গগৈ বিস্ফোৰণ SIT জেৰাৰ সন্দৰ্ভত শ্যাম কানুৰ পত্নীক তদন্তলৈ অনাৰ দাবীয়ে পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ অসমৰ মাটিতেই অসম আৰক্ষীক ধমক দিয়ে সীমান্তত অসমীয়াক নিৰাপত্তা দিবলৈ গৈ নগাৰ ধমকত উভতি আহিল আৰক্ষী অন কেমেৰাত অসম আৰক্ষীক ধমক দিয়ে নগাই সবিশেষ জনাইছোঁ আপোনালোকক এটা ব্ৰেকিং নিউজ এতিয়াও অশান্ত অসম নাগালেণ্ড সীমান্ত উত্তপ্ত সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্ত চুঙাজানৰ টুঙাতলত অসম আৰক্ষীৰ ধমক নগাৰ অসম আৰক্ষীৰ টেঙাতল জালাৰ বস্তিত প্ৰৱেশৰ বাধা নগাৰ এটা অসমৰ মাটিত অসমৰ গাঁৱত অসমৰ আৰক্ষীক প্ৰৱেশত বাধা প্ৰদান কৰে এটা শনিবাৰে নিশা নগাৰ ভাবুকি সীমান্তৰ অসমীয়াৰ বুধবাৰে নগাই জ্বলাই দিছিল সীমান্তৰ বাসগৃহ এটা বোমা বিস্ফোৰণ গুলীবৰ্ষণেৰে ধ্বংস কৰিছিল বাসগৃহ ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত গঠন হৈছে তদন্তৰ কমিটি CRPFে পহৰা দিছে এতিয়া সমগ্ৰ অঞ্চলটোত ঘৰ জ্বলাই দিয়াৰ পিছতো আঁতৰা নাই এইবাৰ গুলিয়াম বুলি ধমক দিয়ে নগাই এতিয়াও অশান্ত অসম নাগালেণ্ড সীমান্ত পৰৱৰ্তী খবৰ 15 অক্টোবৰ পৰা কঁপিব এতিয়া উজনি অসম বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথত নামিব এতিয়া জনতা প্ৰতিবাদ হ'ব উজনিৰ কঁপিব এতিয়া দিছপুৰ জনজাতিকৰণৰ দাবীৰে এতিয়া আন্দোলনৰ ঘোষণা তাচুৰ দিবলৈছে এটা ব্ৰেকিং আপডেট লাখ লাখ জনতাৰ প্ৰতিবাদত কঁপিব এতিয়া উজনি অসম ৰাজপথত নামিব এতিয়া জনতা প্ৰতিবাদ হ'ব উজনিৰ কঁপিব এতিয়া দিছপুৰ 15 অক্টোবৰ পৰা উজনি অসম কঁপাব এতিয়া তাচুৱে ৰাজপথত নামিব এতিয়া লাখ লাখ আহোমৰ জনতা 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা দিয়ক জনজাতিকৰণৰ দাবীৰে আন্দোলনৰ ঘোষণা কৰে এৰা ক'ত কেতিয়া হ'ব আন্দোলন আপোনালোকক সবিশেষ জনাই আছোঁ 15 অক্টোবৰত মাহমৰাত হ'ব জোৰ সমদল 16 অক্টোবৰত খাপেখাতিত জোৰ সমদল 17 অক্টোবৰ চিলাপথাৰত গণসমাৱেশ 19 অক্টোবৰত জোৰ সমদল ধেমাজি সদৰত আৰু 20 অক্টোবৰত জোৰ সমদল হ'ব সোণাৰীত এটা 3 নৱেম্বৰতেই গোলাঘাটত হ'ব প্ৰতিবাদী সমদল পৰৱৰ্তী খবৰ দিনতেই অন্ধকাৰ হৈ পৰিল গুৱাহাটী মহানগৰী গুৱাহাটীত প্ৰচণ্ড বতাহ বৰষুণ আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা সবিশেষ জনাওক আমাক কমেণ্ট বক্সত দিনতেই অন্ধকাৰ হৈ পৰিল গুৱাহাটী মহানগৰী গুৱাহাটীৰ প্ৰচণ্ড ধুমুহা বৰষুণ ৰাজ্যৰ ভিন্ন প্ৰান্তত বতাহ বৰষুণ দেখিবলৈ পোৱা গৈছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাওক আমাক কমেণ্ট যোগে
দিনতে অন্ধকাৰ হৈ পৰিছে এতিয়া গুৱাহাটী মহানগৰী।